হেল্ল' সকলোকে ৱেলকাম কৰিছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি অকণমান কথা পাতোঁ আপোনালোকৰ লগত, শ্বেয়াৰ কৰোঁ কিছুমান সময়। মানে ইউটিউবত বহুত দিন এবচেণ্ট মাৰি আছোঁ মোক চ' ভাবিছোঁ ভিডিঅ' এটা দিওঁ অকণমান। আৰু ইউটিউব ফেমিলিটো মোৰ মই নভবাকৈ বহুত ডাঙৰে আছিলে, কিন্তু মই মাজতে একদম লেফ্ট মাৰি দিলোঁ মানে। কিন্তু মই আপোনালোকে চাবলৈ পাব নতুন নতুন ভিডিঅ'। আৰু মই বিৰাট পজিটিভ মানুহজনী, বিৰাটেই পজিটিভ। লাইফত যি হৈ গৈছে একো মানে খাতিৰ কৰি থকা নাই একো। মোৰ লাইফ মই নিজে জীয়াইছোঁ একদম পূৰা ফুল্লি। মানে মই মটিভেটেড যে ল'ৰা ছোৱালীকেইটা ডাঙৰ কৰিব লাগিব আৰু হাঁহি থাকিব লাগিব। এই হাঁহি আঁৰত কিন্তু এটা কথা আছে দেই, এইটো দাঁত এটা মানে মোৰ RCT কৰা আছিলে। ক্ৰাউনটো সেয়া হৈছে 5 বছৰমান হ'ল। চ' বিৰাট বিষ হৈ আছিলে। চ' আজি মই মাৰোৱাৰী হস্পিটেল তাতে গৈ অলপমান লিখি কৰাই আনিছোঁ। চ' মোৰ এটা চাৰ্জাৰী হ'ব আৰু এটা মানে দাঁত আকৌ এগেইন মানে RCT কৰিম আৰু। চ' মই আহিলোঁ, তালৈ গৈছিলোঁ মাৰোৱাৰী হস্পিটেললৈ, মানে CGHS এমপেনেল মানে গুৱাহাটীত এখনেই আছে ডেণ্টেল মই জনাত দেই। চ' তালৈকে গ'লোঁ, অলপমান কাম আছে। এতিয়া মানডে আকৌ আছে অলপমান কাম। চ' আৰু কি ক'ম, বাকী চলি আছে চব। মানুহজনক অকণমান গা ভাল পাইছে। মাজতে মই ইউটিউব ফেমিলিক মই কোৱাই নাই, মাজতে মই দিল্লী গৈছিলোঁ মেক্সলৈ, আপোনাৰ নৱেম্বৰৰ অক্টোবৰত। তাৰপাছতে কি হ'ল, তাতে গৈ তেওঁ AICD ইমপ্লাণ্ট হৈছে এটা ডিভাইচ। তেওঁ হাৰ্টৰ যিহেতু কাৰ্ডিঅ'মাইপেথি আছে, হাইপাৰট্ৰপিক। চ' তাৰ কাৰণে এটা ডিভাইচ ছাজেষ্ট কৰি আছিলে ডক্টৰে। তাৰপিছতে EPS কৰা হ'ল। চ' বহুতখিনি ট্ৰিটমেণ্টৰ কাৰণে দিল্লীত প্ৰায় 2 উইক্সমানৰ কাৰণে গৈছিলোঁ, কিন্তু আমাৰ মানে 10 ডেইজমানতে আমি ৰিকভাৰী হ'ল পেচেণ্টটো খুব ধুনীয়াকৈ। ত' গুচি আহিলোঁ। আকৌ যাম এতিয়া, চেকআপ আছে এগেইন। আমি ফেব্ৰুৱাৰীত গৈ আছোঁ দিল্লীলৈ। আৰু লাইফ চলি আছে ধুনীয়াকৈ। ইউটিউব ফেমিলিটোক মই জনোৱা একো হোৱাই নাই। মই ৰিচেণ্টলি মানে ফেচবুকত বহুত বেছিকৈ এক্টিভ থাকিলোঁ। মানে ফেচবুকত মোৰ আগতে আহিবলৈ ভয় লাগে। যিসকলে ইউটিউবত মোক চাই জানে মই ইউটিউবে কৰোঁ আৰু মোৰ কোনো ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম নাছিলে। আগতে এটা ইনষ্টাগ্ৰাম আছিলে, সেইটো মোৰ হেক হৈছিলে, ডিলিট হৈ গ'ল। তাৰপাছতে এতিয়া নতুন এটা ইউটিউব ইনষ্টাগ্ৰাম আৰু ফেচবুক হ'ল, আপোনালোকে চাব দেই, পদ্মজা শ্যাম জীৱনৰ আগভাগ। আৰু তাতে বহুত মানুহ জইন হৈছে আৰু মোৰ ফেচবুক মনিটাইজেশ্যন হৈছে। তাৰপাছতে আপোনাৰ ইনষ্টাগ্ৰামৰ পৰা টিকলুচা ইনকম এটা হয়। মোৰ ছাবস্ক্ৰিপশ্যন লৈছে বহুতসকলে। তাতে মই অকণমান ষ্টাইলিছকৈ অকণমান নিজকে প্ৰেজেণ্ট কৰোঁ, ৰাইজে যিহেতু ভাল পায়। বাট সেই কিছুমানে নিজৰ মনৰ মাজতে কিবা এটা মোক ভাবি লৈছে। চ' সেনেকৈ বহুত কিবাকিবি ডিমাণ্ড থাকে। বাট মই আপোনাৰ ডিমাণ্ড ফুলফিল কৰিবলৈ মই ইনষ্টাগ্ৰাম কৰা নাই। মোৰ নিজৰ যিটো ভাল লাগে, মই ষ্টাইলিছকৈ থাকি ভাল পোৱা মানুহ, পুৰণা মানুহ মই যিহেতু 40 বছৰীয়া এগৰাকী মহিলা, কাৰোবাৰ মাক, কাৰোবাৰ বোৱাৰী, কাৰোবাৰ ছোৱালী। চ' মই মোৰ ভাল লগাৰ ভিতৰত মই যি কৰিব পাৰোঁ তাতে মই দেখুৱাওঁ। আপোনালোকে পাৰিলে ছাবস্ক্ৰিপশ্যন ল'ব, ঠিক আছে। আৰু হাঁহিটো দেখি গম পাইছে আজি মানে পৰীক্ষা শেষ হৈছে, ইমানেই মোৰ ফূৰ্তি লাগিছে আৰু কি ক'ম আৰু বাকী ঠিক আছে। চাব আপোনালোকে, ইউটিউব চাব, ফেচবুক চাব, ইনষ্টাগ্ৰাম চাব, আৰু নতুন নতুন ভিডিঅ' আহিব চাব দেই। মই খেতি কৰোঁ আজিকালি। আগতে মোৰ ইউটিউবত পূৰা ভিডিঅ'জ আছিলে খেতি কৰা, এতিয়া বহুত দিন দিয়া নাই। বাট মই আপলোড কৰিম, আপোনালোকে চাব দেই। থেংক ইউ ছ' মাছ।